ৰেল বাছেৰে বহিৰাজ্যৰ পৰা হাজাৰ হাজাৰ ভোটাৰ আহিছে অসমলৈ। অসমীয়া ভাষা ক'ব নোৱাৰা, নুবুজা ভোটাৰ তালিকাত নাম আছে তেওঁলোকৰ। অধিকাংশ হিন্দীভাষী ভোটাৰ আহিছে আকৌ উত্তৰ প্ৰদেশ, বিহাৰৰ পৰা। আশংকা কৰা ধৰণেৰে এইবাৰ বহিৰাজ্যৰ ভোটাৰৰ জৰিয়তে নিৰ্ণয় হ'ব নেকি অসমৰ ৰাজনৈতিক ভৱিষ্যত। চাওক এই প্ৰতিবেদন। ৰেলত ঠাই নাই, দবাভৰ্তি মানুহ আহিছে উত্তৰ প্ৰদেশ, বিহাৰৰ পৰা। নামিছেহি ৰাজ্যৰ বিভিন্ন ষ্টেচনত। লক্ষ্য এটাই, ভোটাধিকাৰ সাব্যস্ত কৰা। लखनऊ से है। हम जाएंगे हिला। हाँ हिला वोट डालने के लिए। এই প্ৰতিবেদনটো প্ৰথম অৱস্থাত চাই আপোনালোকৰ মনত কি ভাবৰ উদয় হয় যে ইউপি, বিহাৰ, দিল্লীৰ পৰা অহা হিন্দীভাষী কিছু লোকে এতিয়া ভোটাধিকাৰ সাব্যস্ত কৰি অসমৰ নিৰ্বাচনৰ ফলাফলৰ নিৰ্ণয় ল'ব নেকি? কিন্তু প্ৰকৃতাৰ্থত আচলতে ছবিখন কি আৰু কোনটো নেৰেটিভ সৃষ্টি কৰিবলৈ বিচৰা হৈছে, এই প্ৰতিবেদনটো চাই আপোনালোকে অনুমান কৰিব পাৰিব। এই মুহূৰ্তত জনাইছো এক ব্ৰেকিং নিউজ। বহিৰাজ্যৰ পৰা বাছ আৰু ট্ৰেইনেৰে আহিছে হাজাৰ হাজাৰ অচিনাকি লোক। বিহাৰৰ পৰা আহিলে কোনো বিহাৰী নহয়, এয়া মহম্মদ, কোনোবা আলী, কোনোবা খান, কোনোবা বেগম। আৰু অসমৰ নিৰ্বাচনৰ বাবে এইসকল লোকে ইতিমধ্যে ৰাজ্যত ভিৰ কৰিছে। এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছো দৰ্শকক। বহিৰাজ্যৰ পৰা বাছ আৰু ট্ৰেইনেৰে আহিছে হাজাৰ হাজাৰ অচিনাকি লোক। आप कहाँ के रहने वाले? हम भी वहाँ का ही रहने वाला हूँ, साउडंगा का, असम का। असम के? आप तो साउथ बंगाल बोल रहे हो? कहाँ बंगाल बोला जो झाड़ंगा पड़ता है ना हमारे गाँव। असम में? हाँ, जो ग्राम है उसके नाम है झाड़ंगा। तो ये जो लोग हैं यहाँ पे असम के रहने वाले, इनका ऐसा कहना है, लेकिन पुलिस यहाँ पहुंची है। पुलिस का कहना है कि एक एक झुग्गी को यहाँ वेरीफाई किया जाएगा, रहने वाले लोगों के डॉक्यूमेंट्स यहाँ पे चेक किए जाएंगे, और अगर यहाँ पे कोई बांग्लादेशी निकलता है तो उसकी पूरी एक विस्तृत रिपोर्ट तैयार की जाएगी। आधार कार्ड चेक कर रहे, बांग्लादेशी है या नहीं ये चेक कर रहे। अब हम मजबूरी है, हम तो दिल्ली आना पड़ेंगे क्योंकि हम 5वीं तक क्लास पढ़े, तो हमें तो सरकार कोई नौकरी नहीं देंगे, इसीलिए हम तो कूड़े काम करके ही खाते हैं। अब जितने भी लोग हैं सभी यही मजबूरी है। गांव के कभी आते हैं फिर जाते हैं, वोट डालने भी जाते हैं गांव में, फिर आते हैं काम करते हैं, फिर 2-3 साल बाद फिर गांव जाते हैं। इस बस्ती में कोई बांग्लादेशी है? नहीं नहीं, कोई बांग्लादेशी नहीं है, सब आसाम के है, गुवाहाटी के है, धुपरी है, सभी यहीं का है, आसाम का कोई भी नहीं है। তাৰ মানে এইসকল লোক সেইসকল যিসকল আমাৰ অসমৰে সংখ্যালঘু লোক, হয়তো নতুন সম্ভাৱনাৰ কাৰণে, সুযোগৰ কাৰণে, আৰু যেনেদৰে বিগত বছৰ কেইটাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উচ্ছেদ অভিযানসমূহ চলালে, তাৰ বাবে এই সমস্যাবিলাকৰ সন্মুখীন হৈ বৰ্হি ৰাজ্যলৈ গৈ কৰ্মসংস্থাপন লাভ কৰিছে। আৰু যেতিয়া আজি নিৰ্বাচনৰ সময় আহি পৰিছে, তেওঁলোক উভতি আহিছে ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে। তাৰ মানে প্ৰকৃতাৰ্থত এইসকল লোক কোন হয়? এইসকল লোকক ভাড়া দি অনা নাই, এইসকল লোক ইয়াৰে হয়, বেলেগ বেলেগ কাৰণত ইয়াৰ পৰা বেলেগ ৰাজ্যলৈ গৈ কৰ্মসংস্থাপন লাভ কৰিছিলে। আৰু আচলতে এই যিটো ছবি, এই ছবিখনে আমাৰ অসমৰ ৰাজনৈতিক ভৱিষ্যত, আমাৰ অসমৰ খিলঞ্জীয়াৰ অস্তিত্বৰ এখন ছবি দাঙি ধৰে। আমি যে এই ডেমোগ্ৰাফিক চেঞ্জ, জনগাঁথনি সলনি হোৱাৰ কথা পাতি আছোঁ, যে এটা যেন টাইম বম আমাৰ অসমখনৰ ওপৰত চলি আছে, যে 13খন ৰাজ্যত ইতিমধ্যে আমাৰ অসমীয়া খিলঞ্জীয়া সংখ্যালঘু হৈ পৰিছে, তাৰ এখন প্ৰকৃত ছবি। আৰু যদি ইয়াৰ ওপৰত আমি গুৰুত্ব আৰোপ নকৰোঁ, তেনেহ'লে অনাগত দিনত এই আগ্ৰাসনে যে আমাৰ একাধিক অন্য জিলাতো আমি নিজে খিলঞ্জীয়া অসমীয়া সংখ্যালঘু হৈ পৰিম, তাৰ কোনো মানে নাই। আৰু এখন ছবি আপোনালোকে কল্পনা কৰক, যিসকল অসমীয়া খিলঞ্জীয়া লোক আমাৰ বেলেগ ৰাজ্যত পঢ়া শুনা কৰি আছে বা কৰ্মসংস্থাপনত আছে, তেওঁলোকৰ কিমানজনে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ঘূৰি আহিছে? হয়তো খুব কমেই, আৰু বহুত কমেই পোষ্টেল বেলটৰ সহায়ত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে। কিন্তু এইসকল সংখ্যালঘু লোকে নিজৰ অস্তিত্ব ৰক্ষাৰ কাৰণে তেওঁলোকৰ ভোটাধিকাৰটো নিজৰ পৰিচয়ৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ সেইটো হয়তো বহু ভালদৰে তেওঁলোকে বুজি পাইছে, যিটো কাৰণত আজি তেওঁলোকে উভতি আহিছে। যিদিনাখনিলৈকে আমি নিজৰ অস্তিত্বৰ কথা, নিজৰ কলা সংস্কৃতি আৰু নিজৰ ৰাজনৈতিক আৰু সামাজিক অধিকাৰৰ কথা আমি যেতিয়ালৈকে চিন্তিত নহ'ম, যেতিয়ালৈকে আমি ইয়াৰ ওপৰত চিন্তা নকৰিম, সেইদিনলৈ বেছি দিন নাই যেনেদৰে
ভূপেন হাজৰিকাই আমাক কৈ থৈ গৈছে আজি অসমীয়াই নিজক নিচিনিলে অসম ৰখাতলৈ যাব আশা কৰিছে এই ভিডিঅ'টোৰ পৰা আপোনালোকে বুজি পাইছে যে নেৰেটিভ কেনেকৈ সৃষ্টি হয় আৰু কোন সমূহ নেৰেটিভত আমি বিশ্বাস ৰখা উচিত কাৰণ যেতিয়া এই সংবাদ মাধ্যমটোৱে এই প্ৰতিবেদনটো সৃষ্টি কৰিছিলে সেই মানুহসকলৰ নাম হয়তো তেওঁলোকে সোধা নাছিলে আৰু যদি নাম সহ তেওঁলোকৰ সম্পূৰ্ণ তথ্য উলিয়ালে হয় প্ৰকৃত কথাটো আমাৰ আগত দাঙি ধৰিব পাৰিলে হয় কিন্তু হয়তো এটা বেলেগ নেৰেটিভ আমাৰ সকলোৰে আগত সৃষ্টি কৰিবৰ কাৰণে তেওঁলোকে এনে ধৰণৰ এটা প্ৰতিবেদন আমাৰ সন্মুখত ৰাখিছে কাইলৈ আমাৰ নিৰ্বাচন আৰু আশা কৰিছো আপোনালোকে সকলোৱে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিব আৰু আমাৰ অসমৰ ভৱিষ্যত আপোনালোকে নিৰ্ণয় ল'ব ধন্যবাদ